Hello students, welcome to Onkron coaching classes. আজি আমি মাইক্ৰোপ্ৰচেছৰৰ ওপৰত পঢ়িম। ওকে, মাইক্ৰোপ্ৰচেছৰ তোমালোকৰ 5th semester 5th চেমত ইলেক্ট্ৰিকেল ব্ৰাঞ্চত মাইক্ৰোপ্ৰচেছৰ সাবজেক্টটো আছে। তো তাৰ বিষয়ে আজি আমি পঢ়িম। ঠিক আছে, মাইক্ৰোপ্ৰচেছৰ হয় কি এণ্ড জাষ্ট ইন্ট্ৰডাকশ্যন টাইপ অলপ ক্লাছটো হ'ব ইয়াৰে। ওকে, তো সবতকৈ ফাৰ্ষ্টতে তোমালোকক কওঁ যে যিয়ে প্ৰব্লেম হওক কিয় তোমালোকৰ একাডেমিকৰ ফালৰ পৰা কিবা যদি কুৱেশ্যনছ থাকে এণ্ড কিবা যদি সুধিব বিচাৰা জানিব বিচাৰা তোমালোকে 9365966620 এইটো মোৰ হোৱাটছএপ নাম্বাৰ হয়। তোমালোকে সুধিব পাৰা, কোনো কথা নাই। যিয়ে টপিকত যিয়ে ৰিলেটেড যিয়ে নহওক কিয় তোমালোকে আৰামছে মোক সুধিব পাৰা। অ'কে, আৰু এটা কথা, কুৱেশ্যন সোধাৰ ওপৰত মই কথা এটা কওঁ হা। তোমালোকে বহুতো মনত থাকে ন যে এইটো কুৱেশ্যন ছাৰক সুধিম, ছাৰে মই যদি ছাৰক সোধোঁ বিৰ কথা সোধোঁ, ছাৰে মোক সুধিব তোমালোকে চি ডি জানা নে নাই। তো মই তেনেকুৱা নিচিনা কথা নুসুধোঁ যে কিবা এটা কুৱেশ্যন সুধিলে তোমালোকে সেইটো জানা নে নাই সুধিম মই কিবা। তো ইয়াত অলপো টেনশ্যন ল'ব নালাগে। যিয়ে প্ৰব্লেম থাকক মোক সুধিবা। অ'কে, মই চেষ্টা কৰিম তোমালোকৰ সকলো প্ৰব্লেম ছল্ভ কৰিবৰ কাৰণে। অ'কে, তোমালোকৰ পেইড ক্লাছ ষ্টাৰ্ট হ'বৰ কাৰণে গৈ আছে। তাতে তোমালোকৰ EM2 মাইক্ৰোপ্ৰচেছৰ আৰু কণ্ট্ৰল ছিষ্টেম ইলেক্ট্ৰিকেলৰ ইলেক্ট্ৰিকেল 5th চেমৰ কথা কৈ আছোঁ মই। এই তিনিটা ছাবজেক্ট ইনক্লুড কৰি একেলগতে এটা কোৰ্ছ ফিজ মই ৰাখিছোঁ, সেইটো হৈছে 2000 rupees। অ'কে, এইটো কোনো মান্থলি ফিজ নহয়। যিসকল নতুনকৈ আহিছা সিহঁতক কৈ দিওঁ মই, এইটো কোনো মান্থলি ফিজ নহয়, কোনো হেৰি ফিজ নহয়। তুমি ডেট মিনছ 2000 rupeesত 3টা ছাবজেক্ট তুমি ল'ব পাৰা। ঠিক আছে, 3টা ছাবজেক্ট একেলগে আহিব। EM2 আহিব, মাইক্ৰোপ্ৰচেছৰ আহিব আৰু কণ্ট্ৰল ছিষ্টেমো পালা। মানে ডেট মিনছ এট কোৰ্ছ ৱাইজ। ঠিক আছে, কোৰ্ছত তুমি এটা ছাবজেক্টত লেছ দেন 700তকৈও কম তুমি পে' কৰিব লগা হৈছে। অ'কে, তো ঠিক আছে বাৰু, আজি ক্লাছটো আৰম্ভ কৰোঁ। আৰু এটা কথা মই কৈ থৈছোঁ তোমালোকক যে যিসকলে এই প্লাছ কোৰ্ছটো ল'বা সিহঁতৰ কাৰণে মই এটা কথা কওঁ, সিহঁতক চোৱা, এই প্লাছ কোৰ্ছটো তোমালোকৰ গোটেই একাডেমিকৰ লাইফটো চলিল। ডেট মিনছ তোমালোকৰ পলিটেকনিকৰ লাইফ কৈছোঁ, ডেট মিনছ 3 বছৰ। তুমি যদি এই ছাবজেক্ট লৈছা, আজি তুমি 5th চেমত লৈছা, তোমালোকৰ 5th চেমতো এই ছাবজেক্টটো মানে ডেট মিনছ এভেইল কৰিব পাৰা তুমি। 6th চেমতো তোমালোকৰ মই কোনো ধৰণৰ হেৰি নকৰোঁ, তোমালোকে এই ছাবজেক্টটো চাই থাকিব পাৰা। ইভেন পলিটেকনিক পাছ কৰাৰ পাছত আফটাৰ 1 yearলৈকে, ঠিক আছে, টিল 1 year ডেট মিনছ এবছৰলৈকে মই তোমালোকক এই কোনো ডেট মিনছ নতুন বেটছৰ পৰা মই আঁতৰাই নিদিওঁ, তোমালোকে থাকিবা, শিকিব পাৰিবা। ঠিক আছে, ইয়াৰ মানে কি হ'ল, তুমি পলিটেকনিক লাইফ পাছ কৰি গ'লা। আফটাৰ পলিটেকনিক লাইফ পাছ কৰাৰ পাছত কি হৈ গ'ল, তুমি ধৰি লোৱা ধুনীয়াকৈ এই নিজৰ চাকৰিৰ কাৰণে 1 year লাগিল, হয়নে? তুমি 1 yearৰ ভিতৰত এই গোটেইখিনি ছাবজেক্ট আকৌ এবাৰ চাব পাৰা, ভিডিঅ'জবোৰ চাব পাৰা। তো আই থিংক তোমালোকৰ কাৰণে সেইটো ভাল হ'ব, ৰাইট? তো ঠিক আছে বাৰু, কোনো কথা নাই। আজি আৰম্ভ কৰোঁ আমাৰ ক্লাছটো। অ'কে, তো 5th চেম ইলেক্ট্ৰিকেলৰ আমাৰ মাইক্ৰোপ্ৰচেছৰৰ ক্লাছ ব'লা আৰম্ভ কৰোঁ। তো বেছিক কনচেপ্ট অফ মাইক্ৰোপ্ৰচেছৰ, অলপ চাগে কাট খাইছে ন? আই থিংক বঢ়িয়া, বেটাৰ। বেছিক কনচেপ্ট অফ মাইক্ৰোপ্ৰচেছৰ, এটা মাইক্ৰোপ্ৰচেছৰ কি হয়, মাইক্ৰোপ্ৰচেছৰটো চাওঁ ব'লা। ঠিক আছে, আপোনালোকে মাইক্ৰোপ্ৰচেছৰ মই জাষ্ট এনেই আজি হয়তো ভিডিঅ'টো অলপ দীঘলীয়াও হ'ব পাৰে হা, মই এনেই কথাটো কওঁ। আছোঁ এইবোৰ হৈছে তোমাৰ 8085, দিছ ইজ ইয়ৰ 8085, ডিফাৰেঞ্চ তেনেকৈ নাই। ঠিক আছে, দিছ ইজ ইয়ৰ 8086 নাম্বাৰ দিয়া থাকে সিহঁতৰ। ঠিক আছে, মাইক্ৰোপ্ৰচেছৰ তোমালোকে বহুত এনেকুৱা ষ্টুডেণ্টো আছে নিশ্চয় যিয়ে হয়তো মাইক্ৰোপ্ৰচেছৰ দেখাও নাই। ঠিক আছে, প্ৰচেছৰ বুলি আমি শুনিছোঁ জানো, বাট মাইক্ৰোপ্ৰচেছৰ কি বস্তু আমি ইমান বুজি নাপাওঁ। সেই গতিকে বহুতৰ কাৰণে এই ছাবজেক্টটো অলপ কি বুলি কয়, অলপ টান হৈ পৰে। ইয়াত প্ৰব্লেমটো বিশেষ একো নাই, প্ৰব্লেমটো হৈছে এয়া, আমি এনেকুৱা এটা ছাবজেক্টৰ লগত ডিল কৰি আছোঁ যিটো আমি খুব সেই ছাবজেক্টটোৰ লগত ইমান আমাৰ মানে চিনাকি নহয়। ঠিক আছে, তো আমাক যদি কয় এতিয়া স্পীকাৰ বুলিলে আমি দেখোঁ। ঠিক আছে, মনিটৰ আমি দেখা পাওঁ, তাৰ বিষয়ে যদি কওঁ যদি আমি গম পাম। বাট মাইক্ৰোপ্ৰচেছৰটো আমি এইটো চাৰ্কিটবোৰৰ ভিতৰতহে থাকে, তো আমি তেনেকৈ দেখা নাপাওঁ। যি বস্তু দেখা নোপোৱা, তো সেই বস্তুটোৰ বিষয়ে অলপ জানিবলৈ অলপ ডেট মিনছ অসুবিধা হৈ পৰে।
বাট অসুবিধা ল'বলৈ অলপো নালাগে তোমালোকে ধুনীয়াকৈ এই ছাবজেক্টটো যদি ভালকৈ ইণ্টাৰেষ্টৰ সহকাৰে তুমি যদি পঢ়ি যোৱা ঠিক আছে ইণ্টাৰেষ্ট দি ভাল লগা ছাবজেক্ট বুলি ভাবি কিনে যদি পঢ়ি যোৱা নিশ্চয় তোমালোকে এই ছাবজেক্টটোত বহুত ভাল ৰিজাল্ট কৰিব পাৰিবা তো চাওঁ ব'লা বেছিক কনচেপ্ট অফ মাইক্ৰ' প্ৰচেছৰ কি আছে তো চোৱা কি হৈছে দেয়াৰ ইজ এ বেছিক ডিফাৰেঞ্চ বিটুইন মাইক্ৰ' কম্পিউটাৰ এণ্ড মাইক্ৰ' প্ৰচেছৰ এণ্ড মাইক্ৰ' কণ্ট্ৰলাৰ তিনিটা বস্তু দিয়া হৈছে তিনিটা বস্তুৰ ঠিক আছে যে আমাৰ তিনিটা বস্তু আমি শুনো মাইক্ৰ' কম্পিউটাৰ বুলি আমি শুনিছোঁ মাইক্ৰ' প্ৰচেছৰ বুলি শুনিছোঁ এণ্ড মাইক্ৰ' কণ্ট্ৰলাৰ বুলি আমি শুনিছোঁ ঠিক আছে তো চাওঁ ব'লা কি হয় মাইক্ৰ' কম্পিউটাৰ কোনবোৰ হয় চোৱা মাইক্ৰ' কম্পিউটাৰ নিশ্চয় স্ক্ৰীনত দেখা পাই আছা ন তোমালোকে ৰাইট মাইক্ৰ' কম্পিউটাৰ কোনবোৰ ইজ এ কম্পিউটাৰ উইথ এ মাইক্ৰ' প্ৰচেছৰ এজ ইটছ CPU ইনক্লুডছ মেমৰি ইনপুট আউটপুট এক্সেট্ৰা অ'কে মাইক্ৰ' প্ৰচেছৰ কি হয় মাইক্ৰ' প্ৰচেছৰ হৈছে ইজ এ চিলিকন চিপ হুইচ ইনক্লুডছ ALU এৰিথমেটিক এণ্ড লজিক ইউনিট এইটো একচুৱেলি দেই ALU যিটো এইটো দেখা পাইছা তোমালোকে ALU মই ফাৰ্ষ্টতে পঢ়ি লৈছোঁ তাৰপিছত বুজাই আছোঁ তোমালোকক ALU ৰেজিষ্টাৰ চাৰ্কিটছ এণ্ড কণ্ট্ৰল চাৰ্কিটছ থাকিব মাইক্ৰ' প্ৰচেছৰ অ'কে মাইক্ৰ' কণ্ট্ৰলাৰত কি থাকে যে ছিংগল চিপছ হুইচ ইনক্লুড মাইক্ৰ' প্ৰচেছৰ মেমৰি এণ্ড ইনপুট আউটপুট ডিভাইচ ইন এ ছিংগল পেকেজ অ'কে ঠিক আছে আৰু তিনিটা বস্তু আমি শুনিলোঁ হয় তো মাইক্ৰ' কম্পিউটাৰ কি হৈছে যে ইজ এ কম্পিউটাৰ এইটো এটা কম্পিউটাৰ হয় মাইক্ৰ' কম্পিউটাৰ এটা কম্পিউটাৰ হয় উইথ এ মাইক্ৰ' প্ৰচেছৰ এজ ইটছ CPU কৈছে মাইক্ৰ' প্ৰচেছৰটো ইয়াত CPU হিচাপে থাকে ইনক্লুডছ মেমৰি ইনপুট আউটপুট এক্সেট্ৰা কোনবোৰ হৈছে মাইক্ৰ' কম্পিউটাৰৰ হৈছে এক্সাম্পলবোৰ সেয়া হৈছে যেনেকৈ আমাৰ মডাৰ্ণ কম্পিউটাৰ যিবোৰ আছে লেপটপছবোৰ মোবাইল ফোনবোৰ ইভেন ঠিক আছে মোবাইল ফোনবোৰ আমাৰ মাইক্ৰ' কম্পিউটাৰৰে উদাহৰণ মাইক্ৰ' প্ৰচেছৰ কি হয় আই থিংক কনফিউজন একো কৰা নাই ন মই ঠিক আছে যদি কিবা হয় মোক সুধি ল'বা দেই মাইক্ৰ' প্ৰচেছৰ কি হৈছে ভাই মাইক্ৰ' প্ৰচেছৰ হৈছে এয়া য'ত যিটো হুইচ ইনক্লুড এটা চিলিকন চিপ সেইটো বাৰু ঠিক আছে চিলিকন চিপ হুইচ ইনক্লুড য'ত থাকে কি থাকে ALU এৰিথমেটিক এণ্ড লজিকেল ইউনিট ALU ঠিক আছে এৰিথমেটিক এণ্ড লজিকেল ইউনিট ইয়াৰ বিষয়ে ভালকৈ পাম আমি কোনো কথা নাই বৰ্তমান একদম ইজিলি লোৱা ৰেজিষ্টাৰ চাৰ্কিট এণ্ড কণ্ট্ৰল চাৰ্কিট চ' মাইক্ৰ' প্ৰচেছৰ হৈছে এটা ব্ৰেইন ডিজিটেল চাৰ্কিটৰ যদি মই ব্ৰেইন বুলি কওঁ তেনেহ'লে হ'ব এইটো মাইক্ৰ' প্ৰচেছৰ মোৰ কথাষাৰ আই থিংক তোমালোকক ক্লিয়াৰ হৈছে ৰাইট এটা ডিজিটেল যেনেকৈ তুমি কিবা এটা যেনেকৈ মই এটা তোমালোকে মোবাইলত চাই আছা ন ক'ত কাম কি কৰিব লাগে এয়া ঠিক আছে মাইক্ৰ' প্ৰচেছৰৰ দ্বাৰা হৈ আছে গোটেইখিনি এছেম্বলক মই ক'ম মোবাইল ফোন ঠিক আছে মোবাইল ফোন বিকজ কেলৈ কেমেৰা থাকিব লাগিব স্পীকাৰ থাকিব লাগিব ডিছপ্লে থাকিব লাগিব নহয় যেনেকুৱা বাট যিটোৱে ফাংচনিং কৰি আছে ডেট মিনছ যিটোৱে মেইন কামটো কৰি আছে যেনেকৈ তোমাৰ স্পীকাৰ বেয়া হ'ব কোনো কথা নাই তুমি শুনা নাপালেও তোমাৰ মোবাইলটো চলি থাকিব তোমাৰ LCD ডিছপ্লেটো বেয়া হৈ যাওক তথাপিও তোমাৰ মোবাইলটো চলি থাকিব বাট তোমাৰ তাত যদি মাইক্ৰ' প্ৰচেছৰটো নাথাকে মোবাইলটো ডেড সম্পূৰ্ণ ডেড জানা তোমালোকে এইটো কথাটো তো সেয়াই হৈছে মাইক্ৰ' প্ৰচেছৰ হৈছে তাৰ মেমৰি হয় তাৰ মেমৰি কৈছে ব্ৰেইন হয় অ'কে তো ব্ৰেইন হ'ল যেতিয়া তো তাত কিবা থাকিব মানে ইনক্লুড হৈ থাকিব মাইক্ৰ' প্ৰচেছৰ কিবা এটাৰেতো গঠিত হ'ব তাত কি থাকে কৈছে এৰিথমেটিক এণ্ড লজিকেল ইউনিট থাকে ALU দেখা পাইছা মই এৰ' মাৰ্ক দিছোঁ ALU থাকে তাত ৰেজিষ্টাৰ চাৰ্কিটছ থাকিব ৰেজিষ্টাৰ চাৰ্কিটছ এটা তোমালোকে জানা ৰেজিষ্টাৰ চাৰ্কিটছবোৰৰ বিষয়ে আই থিংক কম্পিউটাৰ এপ্লিকেশ্যন CA ছাবজেক্টত তোমালোকে এইটোৰ বিষয়ে পঢ়িছা কম্পিউটাৰ এপ্লিকেশ্যন ছাবজেক্টত তোমালোকে ৰেজিষ্টাৰ চাৰ্কিটৰ বিষয়ে পঢ়া ৰেজিষ্টাৰ চাৰ্কিট কি হয় একদম এলিমেণ্টাৰী যিটো মেমৰি হয় ঠিক আছে ৰেজিষ্টাৰ ফ্লেছ হয় না কেচ মেমৰি আমি পাওঁ হয়নে ডেট মিনছ ৰেজিষ্টাৰ একদম এলিমেণ্টাৰী পাৰ্টটো হৈছে মোৰ ৰেজিষ্টাৰ যিটো প্ৰাৰম্ভিক দেন আমি ৰেম ৰম এণ্ড এক্সেট্ৰা হয় না হাৰ্ড ডিস্ক সেইবোৰ ফ্লপি ডিস্ক সেইবোৰ গৈ আছে ঠিক আছে চবতকৈ এলিমেণ্টাৰী বস্তুটো হৈছে ৰেজিষ্টাৰ চাৰ্কিট মোৰ কথাষাৰ বুজিব পাৰিছা অ'কে তো কণ্ট্ৰল চাৰ্কিট তাৰ লগতে তাৰ কিহেৰে গঠিত হ'ব কণ্ট্ৰল চাৰ্কিটেৰে গঠিত হ'ব তো আমি বিশেষকৈ মাইক্ৰ' প্ৰচেছৰ ডেট মিনছ ব্ৰেইনটোৰ বিষয়ে আমি ভালকৈ বুজিব আছে
ঠিক আছে ভালকৈ বুজি পোৱা আছে ঠিক আছে while microcontroller কি হয় বেটা microcontroller হৈছে okay while microcontroller কি হৈছে microcontroller হৈছে is a silicon chip okay which includes কি থাকে তাত microcontroller থাকিব microprocessor থাকিব memory থাকিব and input output device থাকিব in a single package মানে এটাই পেকেজতে একেলগতে তুমি হেৰিও পাইছা তোমাৰ কি বুলি কয় microprocessor পাইছা memory পাইছা input output devices তুমি এটা single পেকেটত তুমি পাই আছা ঠিক আছে in short মই তোমাক একদম সহজভাৱে কাৰণ আমি এটা বহুত বস্তু পালো না মাইক্ৰো কম্পিউটাৰ পালো কনফিউজন ক্ৰিয়েট কৰিব মাইক্ৰো প্ৰসেসৰ পালো কনফিউজন ক্ৰিয়েট কৰিব মাইক্ৰো কন্ট্ৰোলাৰ পালো কনফিউজন ক্ৰিয়েট কৰিব তো মই এই কনফিউজনটো দূৰ কৰিব কাৰণে বিচাৰিছো তোমালোকৰ মাইক্ৰো প্ৰসেসৰ হৈছে এটা ব্ৰেইন ক্লিয়াৰ হৈছে বেটা মাইক্ৰো প্ৰসেসৰ হৈছে ব্ৰেইন তাক যদি মই সব বস্তু এটা অকল ব্ৰেইন থাকিলে নহব যেনেকৈ আমাৰ ব্ৰেইন থাকিলে নহব চকু নাক কাণ হাত ভৰি সব থাকিব লাগিব তো ঠিক সেইদৰে অনলি ব্ৰেইন থাকিলে নহব ইনপুট আউটপুট সব থাকিব লাগিব ৰাইট মেমৰি থাকিব লাগিব তুমি ভাই ষ্ট'ৰ কোড কৰি ৰাখিবা হয় না ইনপুট আউটপুট ডিভাইচেছত থাকিব লাগিব তো যদি একেলগতে থাকে একেলগতে সৰু ডেট মিনছ সৰু স্কেলত যদি মই কথাটো কওঁ তেনেহ'লে সেম বস্তুটোকে মই কম মাইক্ৰো কন্ট্ৰোলাৰ ঠিক আছে আৰু যদি বহুত ডাঙৰ স্কেলত যদি কথাটো কওঁ ঠিক আছে যে বহুত ডাঙৰ টাস্ক কৰিবলৈ আছে মই বহুত ডাঙৰ স্কেলত যদি মই কথাটো কওঁ তেনেহ'লে তাক মই কম মাইক্ৰো কম্পিউটাৰ মোৰ কথাষাৰ বুজিব পাৰিছানে নাই কোৱা ইট মিনছ সৰু স্কেলত যদি মই কওঁ যেনেকৈ হয়নে সৰু স্কেলত যদি মই কওঁ তেনেহ'লে মই কম ঠিক আছে মাইক্ৰো কণ্ট্ৰলাৰ আৰু ডাঙৰ স্কেলত যদি মই কওঁ তেনেহ'লে মই তাক কম মাইক্ৰো কণ্ট্ৰলাৰ আৰু ডাঙৰ স্কেলত ক'লে মই কম মাইক্ৰো কম্পিউটাৰ আই থিংক মোৰ কথাষাৰ তোমালোকে বুজিব পাৰিছা ৰাইট যদি কিবা প্ৰব্লেম ক্ৰিয়েট হয় মোক জনাবা ঠিক আছে তো জাষ্ট এটা ব্ৰিফ তাৰ ডিছকাশ্যন এটা আছিলে অ'কে তো এতিয়া চোৱা আমি মাইক্ৰো প্ৰচেছৰ যিটো ডেফিনেশ্যনৰ ভিতৰত পৰিছে সেয়া হৈছে দ্য মাইক্ৰো প্ৰচেছৰ ইজ এ প্ৰগ্ৰেমেবল ডিভাইচ অৰ্থাৎ ইয়াত আমি প্ৰগ্ৰেমছবোৰ আমি কৰিব পাৰোঁ ইয়াত অ'কে ডেট টেক্স ইন নাম্বাৰ্ছ ইহঁতি সেই প্ৰগ্ৰেমটো কিহত লয় নাম্বাৰ্ছত লয় অ'কে মই চব বুজাই আছোঁ টেনশ্যন ল'ব দৰকাৰ নাই এণ্ড পাৰফৰ্মছ এৰিথমেটিক এণ্ড লজিক অপাৰেশ্যনছ অন ডেম হৈছে ইহঁতি এৰিথমেটিক এণ্ড লজিক অপাৰেশ্যনছবোৰ কৰে মাইক্ৰ' প্ৰচেছৰবোৰে অ'কে মই চব বুজাম আৰামছে ফাৰ্ষ্টলৈ শুনা according to program stored in memory okay then produce other numbers as a result okay শুনিবা মোৰ কথাটো এতিয়া তোমালোকে কিবা এটা কাম কৰিবৰ কাৰণে যেনেকৈ ৰাতিপুৱা শুই উঠি কি কৰিবা ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰিবা ৰাইট তো ব্ৰাছ কৰা এই কামটো যে তোমালোকে টুথপেষ্টত হয়নে টুথব্ৰাছত টুথপেষ্ট লগাবা এই কামবোৰ আমাৰ ক'ত ষ্ট'ৰ হৈ আছে আমাৰ মেমৰিত ব্ৰেইনটো আছে ব্ৰেইনে কাম কৰিছে প্ৰচেছিং ঠিক আছে ব্ৰেইনৰ কাম হৈছে প্ৰচেছিং এজ ৱেল এজ আমাৰ ইয়াত ব্ৰেইনৰ লগতে আমাক লাগিব মেমৰি যিটোৱে সহায় কৰে কোনটো কামটো কি কৰিব লাগে ষ্ট'ৰ ক'ত হৈ আছে ডাটাখিনি এতিয়া মই যেনেকৈ কৈ যাম তেনেকৈ বস্তুটো শুনা বহুত ইজিলি ল'বা বহুত ইজি গয়িং ল'বা এণ্ড ষ্টৰী নিচিনা ল'বা এইটো মই বাৰে বাৰে সদায় যেতিয়া মই মাইক্ৰ' প্ৰচেছৰ পঢ়াওঁ ন চবকে মই এইটো কথাই কওঁ যে মাইক্ৰ' প্ৰচেছৰটো জাষ্ট এটা ষ্টৰী হিচাপে ল'বা যেনেকৈ আমি কওঁ ন যে বহুত বছৰ আগে অমুক দেশত অমুক ৰজা আছিল তেনেকুৱা নিচিনা কাহিনীটো ল'বা তুমি এটা এনেকুৱা ডিভাইচ এটা বনাই আছা যিয়ে অট'মেটিক ফাংচনছবোৰ কৰিব ৰাইট তো সেই অট'মেটিক ফাংচনছবোৰ কৰিবৰ কাৰণে আমাক কি দৰকাৰ পৰিব মেমৰিৰ দৰকাৰ পৰিব যেনেকৈ উদাহৰণ সহকাৰে যদি মই কওঁ তোমালোকৰ মোবাইল ফোনত থাকে মেমৰি নহয় জানো ৰেম ৰম হয়নে এণ্ড হাৰ্ড যিবোৰ আমাৰ তোমাৰ SD কাৰ্ডছবোৰ আছে সেইবোৰো থাকে ঠিক আছে বাৰু তো হৈছে কি আমাক সেই মেমৰিজবোৰ আমাৰ দৰকাৰ পৰিব আমাৰ মাইক্ৰ' প্ৰচেছৰ টাস্কবোৰ পাৰফৰ্ম কৰিবৰ কাৰণে ভাই সিহঁতি ইনষ্ট্ৰাকশ্যনবোৰ ল'ব ক'ৰ পৰা যেনেকৈ তোমাক যদি মই কওঁ বজাৰলৈ যোৱা আৰু আলু কিনি লৈ আনা তো যে আলু কিনি আনিব লাগে এই কথাষাৰ তোমাৰ মেমৰিত ষ্ট'ৰ হৈ গ'ল ইমেজিন কৰা তুমি ৰাস্তালৈ গৈ আছা কেতিয়াবা এনেকুৱা হয় ন মায়ে ঘৰৰ পৰা কি আনিব পঠাইছিলে পাহৰিয়ে থাকিলোঁ আলু ডাল পিঁয়াজ হালধি কৈছিলে আৰু কি আছিলে পাহৰি থাকিলোঁ আকৌ মাক ফোন কৰিবা ঘৰত কি আনিব লাগে এটা মায়ে ক'ব জলকীয়া গুড়িও কৈছিলোঁ তহঁতক আনিবৰ কাৰণে এই কথাটোৱে
ডেট মিনছ আমি কামটো আমি কৰি আছোঁ ঠিক আছে, বাট আমাক মেমৰিটো দৰকাৰ পৰিব এইবোৰ বস্তু ৰিজাল্টছ এণ্ড কি আমি ডেট মিনছ আমি পাৰফৰ্ম কৰিব আছে এভৰিথিং বস্তু ষ্ট'ৰ কৰি ৰাখিব লাগে, মিনছ ষ্ট'ৰেজৰ কাৰণে মেমৰি দৰকাৰ পৰিব প্ৰথম কথা। সেইটো কাৰণে ইয়াত মেমৰি কথাটো উল্লেখ আহিছে। অ'কে ঠিক আছে, আমি সেইখিনি বুজিলোঁ। আব মাইক্ৰ' প্ৰচেছৰে কেনেকৈ বুজে তোমালোকে জানা নিশ্চয়, মাইক্ৰ' প্ৰচেছৰ কম্পিউটাৰ সকলোৱে বাইনেৰী ডাটাবোৰ ষ্ট'ৰ কৰে 0 1 1 0 এনেকুৱা ফৰ্মেটত ষ্ট'ৰ কৰিব সিহঁতি ঠিক আছে। তো মোৰ কথাটো হৈছে কি তুমি ইয়াত ধুনীয়াকৈ ধৰি লোৱা কিবা এটা প্ৰগ্ৰাম এটা লিখিছা, কিবা এভৰিথিং কিবা হওক এনিথিং চৰি এভৰিথিং নহয় এনিথিং কিবা তোমালোকে লিখিছা ঠিক আছে। সেই লিখাটো মাইক্ৰ' প্ৰচেছৰে ট্ৰান্সলেট কৰিব 0s and 1ৰ ফৰ্মেটত। মোৰ কথাষাৰ বুজিব পাৰিছানে নাই? উদাহৰণ সহকাৰে জাষ্ট ইমেজিন কৰা, মই লিখিলোঁ 5 + 2 আনচাৰ কিমান 7 ন, 5 + 2 আনচাৰ 7 হ'ব লাগে। তোমাক দেখাব, তুমি টাইপো কৰিবা, তুমি টাইপ কৰিবা 5, তুমি যেনেকৈ আমাৰ কেলকুলেটাৰটো ন, মোক টাইপ কৰোঁ 5 আকৌ টাইপ কৰোঁ প্লাছ আকৌ টাইপ কৰিলোঁ 2 ইকুৱেল চিন মাৰি দিলোঁ, মৰাৰ লগালগ ডিছপ্লে হয় কি 7 বুলি। তো এই কামটো মাইক্ৰ' প্ৰচেছৰে বাইনেৰীৰ সহায়ত কৰে ঠিক আছে। যেনেকৈ তোমালোকে জানা 5ৰ কাৰণে ই ল'ব কিমান 1 0 0 1, মই বাইনেৰী ডিজিটেলৰ মই তোমালোকক দেখাই ৰাখিছোঁ ৰাইট। তো যিসকল নাজানো সিহঁতি নিজেও শিকি হ'লেও থৈছা। তো 2ৰ কাৰণে কিমান হ'ব, 2ৰ কাৰণে হ'ব কিমান আছিলে 8421 8421। তো 2ৰ কাৰণে হ'ব কিমান হ'ব 0 0 1 0 আৰু 5ৰ কাৰণে হ'ব এয়া হ'ব ন, 5ৰ কাৰণে মোৰে ভুল হৈছে ৰ'বা দেই, 5ৰ কাৰণে হ'ব 5ৰ কাৰণে কিমান হ'ব কিমান হ'ব 0 1 0 1 ন। তো 5ৰ কাৰণে হ'ব 0 1 0 1। আকৌ প্লাছৰ কাৰণেও ই কিবা এটা ফৰ্মেটত ল'বহি ঠিক আছে। তো মুঠতে সেইখিনি আণ্ডাৰষ্টেণ্ড কৰেহি এই 0 and 1ৰ সহায়ত ঠিক আছে। এই যিটো প্লাছ যে মই যে প্ৰেছ কৰিলোঁ, এই প্লাছৰ কাৰণেও ই কি ইয়াৰ কিবা এটা কোড আছে, কিবা এটা কোড হ'ব পাৰে, আই ডোণ্ট ন'। এইটো প্লাছৰ কাৰণেও ইয়াৰ কিবা এটা কোড হ'ব, ধৰা হওক কিবা এনেকুৱা নিচিনা 0 0 1 0 হ'ব পাৰে, আই ডোণ্ট ন'। সেইটো আৰু মাইক্ৰ' প্ৰচেছৰ নিজা মানে এইটো ডেট মিনছ এইটো আমাৰ কি বুলি কয় মেচিন লেংগুৱেজতে এইখিনি ছেট কৰা থাকে। ইমান ডিপলি নাযাওঁ, একদম ইজিলি লোৱা কথাটো অ'কে। মই সেইটো কাৰণে ফাৰ্ষ্টতে কৈছোঁ ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, কোনো কথা নাই অ'কে। তো সেইটো কাৰণে ই নাম্বাৰত সেইখিনি ডেট মিনছ সেইখিনি পাৰফৰ্ম কৰে অ'কে। নেক্সট কি কৈছোঁ পাৰফৰ্ম কৰিব এৰিথমেটিক এণ্ড লজিক অপাৰেশ্যন। এৰিথমেটিক মানে যোগ বিয়োগ পূৰণ হৰণ সেইবোৰ কৰিব, যেনেকৈ আমাৰ কেলকুলেটাৰত যিটো থাকে সেয়া হৈছে আমাৰ মাইক্ৰ' প্ৰচেছৰ ঠিক আছে। মাইক্ৰ' প্ৰচেছৰ থাকে, কম্পিউটাৰত যিবোৰ থাকে সেইটো CPU ঠিক আছে। CPU এইটো এডভান্স লেভেলৰ হয়, বাট সৰু মৰু এনেকুৱা চিপ তোমালোকে পাব পাৰা কেতিয়াবা কেলকুলেটাৰ খুলিলে। তো কেলকুলেটাৰত যিটো থাকে দিছ ইজ মাই মাইক্ৰ' প্ৰচেছৰ, যিটো প্ৰচেছিং কৰিব এৰিথমেটিক এণ্ড লজিক ইউনিটটো অ'কে ঠিক আছে। এৰিথমেটিকৰ কামটো বাৰু মই গম পাওঁ, প্লাছ মাইনাছ কৰা যেনেকৈ মোৰ কেলকুলেটাৰে কৰি আছে ন, প্লাছ মাইনাছ হৈ গ'ল। আৰু লজিক ইউনিটৰ কাম কি হয়নে? লজিক ইউনিট বুলিলে আমাৰ বৰ খেলি মেলি লাগে। লজিক ইউনিট কি ভাই, মই বহুত সহজ সৰল, একচুৱেলি লজিকৰ অলপ ডেফিনেশ্যন অলপ বেলেগ ধৰণৰ হয়, বাট মই সহজ সৰল ভাষা টু দ্য পইণ্ট মই জাষ্ট ক'ব বিচাৰিছোঁ। তোমালোকে দুৰ্গা পূজা কিবা টুনি লাইটছবোৰ দেখা পোৱা, টুনি লাইটবোৰ যে এনেকৈ হয়নে, লাইটবোৰ মই এতিয়া দেখাবতো নোৱাৰোঁ মই মানে, টুনি লাইটছবোৰ এনেকৈ থাকিব হয়নে। আৰু হেৰি কিবা ডিস্কো মাৰি থাকে ন লাইটবোৰে, কেতিয়াবা এই লাইট জ্বলিব, কেতিয়াবা সেই লাইট জ্বলিব, কেতিয়াবা একদম চিৰিয়েলি এনেকৈ গৈ থাকে, কেতিয়াবা হয় না, কেতিয়াবা লাহেকৈ অফ হয়, লাহেকৈ অন। ভাই এই কামটো এইটোতো প্লাছ মাইনাছৰ কাম নহয়, হয় নেকি কোৱা? এইবোৰতো কাম নহয়। তো এনেকুৱা কামবোৰ কৰিব এৰিথমেটিক এণ্ড লজিকেল অপাৰেশ্যনত পৰে এইবোৰ ঠিক আছে। তো এনেকুৱা কামবোৰ কৰিব মোৰ মাইক্ৰ' প্ৰচেছৰ দ্বাৰা। বুজি পাইছা মোৰ কথাটো? কেতিয়াবা তেনেকুৱা খুলি চাবা, তোমালোকে দেখা পাবা য'ত কণ্ট্ৰলাৰ এটা থাকে তাত মাইক্ৰ' প্ৰচেছৰ থাকে অ'কে। এণ্ড আই থিংক কোনো স্পীড কৰা নাই ন, যদি স্পীডো হৈছে অলপ মোক জনাবা অ'কে। তো মাইক্ৰ' প্ৰচেছৰ চোৱা কি কৈছে, দ্য মাইক্ৰ' প্ৰচেছৰ কেন পাৰফৰ্ম ডিফাৰেণ্ট ছেটছ অফ অপাৰেশ্যন অন ইট ৰিচিভছ
on data, okay, on the data it receives, okay, depending on the sequence of the instruction. কৈছে মাইক্ৰ'প্ৰচেছৰ বেলেগ বেলেগ ধৰণৰ কাম কৰিব পাৰে। তুমি যেনেকুৱা ইনষ্ট্ৰাকশ্যন দিবা সেই ইনষ্ট্ৰাকশ্যনৰ মতে মোৰ মাইক্ৰ'প্ৰচেছৰে কাম কৰিব। মোৰ কথাষাৰ বুজিব পাৰিছানে? তো মাইক্ৰ'প্ৰচেছৰে মানে 8085 আমি পঢ়িবলৈ আছে 8085ৰ বিষয়ে। এইটো এটা মডেল হয়, যেনেকৈ নকিয়া 1600। আজি চাগে তোমালোকৰ মানে মোবাইলত আজিকালিতো হাজাৰ মোবাইল ওলাই গ'ল ভাই, হাজাৰ ব্ৰেণ্ড, বহুত হেৰি ওলাই গ'ল, ঠিক আছে, মডেল নাম্বাৰ ওলাই গৈছে। তো চবতকৈ ক্লাছিক কিনো আছে হয়নে, 1600, 1200 নকিয়াৰ। তো সেই তেনেকুৱা নিচিনা কথা, এটা মডেল হয় এইটো এটা। তো 8085 এইটো এটা মডেল হয়, ঠিক আছে। তুমি ইয়াক এনেকুৱা টাস্ক পাৰফৰ্ম কৰাত তুমি সেইখিনিক ইউজ কৰিব পাৰা এই মডেলটোক। এই মডেলটোৰ কাৰণে তুমি জাষ্ট যিটো ডাটা দিছা সেই ডাটাটোৰ ওপৰত ডিপেণ্ড কৰিব ইয়াৰ ফাংচন কি হয়, ইয়াৰ ফাংচনিংটো কি হয়। মোৰ কথাষাৰ আই থিংক বুজিব পাৰিছা ন? তো আমি কি ধৰণৰ কাম দিওঁ এতিয়া কুৱেশ্যন আহিলে জাষ্ট ঠিক আছে ছাৰ আমি বুজি পালোঁ, আমি ইয়াত ইনষ্ট্ৰাকশ্যনছ কিছুমান দিম হয়নে কাম কৰিবৰ কাৰণে। তো ইয়াত ছাৰ আমি তেনেহ'লে ইয়াৰ পৰা কি কাম কৰোৱাব পাৰোঁ? তো ইয়াৰ আনচাৰবোৰ হৈছে এৰিথমেটিক অপাৰেশ্যন। যেনেকৈ আমি এটা ইনষ্ট্ৰাকশ্যন এটা দি কিনে আমি ইয়াক কেলকুলেটাৰ হিচাপেও আমি ইয়াক ইউজ কৰিব পাৰোঁ, ইয়াক এটা কেলকুলেটাৰ আমি টাইপো আমি ইউজ কৰিব পাৰোঁ পূৰণ হৰণ কৰাত, ঠিক আছে। তাত প্ৰগ্ৰামিংছবোৰো আছে বেটা, এভৰিথিং শিকাম, টেনশ্যন ল'বলৈ অলপো নালাগে, ঠিক আছে, অলপো টেনশ্যন ল'ব দৰকাৰ নাই, এভৰিথিং আমি শিকিম পঢ়িম। তো জাষ্ট বৰ্তমান ইমানখিনি মনত ৰাখা যে আমি ইনষ্ট্ৰাকশ্যনছবোৰ দিওঁ ইয়াক কি ধৰণে কেনেকুৱা ধৰণৰ টাস্ক পাৰফৰ্ম কৰিব। মোৰ কথাষাৰ ক্লিয়াৰ হৈছে যদি আগবাঢ়ো ব'লা। Okay, so each processor is designed to execute a specific group of instructions. Okay, this group of instruction is called an instruction set. So a instruction set to অলপ পাছত পঢ়িম ইয়াৰ বিষয়ে, ঠিক আছে। ইনষ্ট্ৰাকশ্যন ছেটছবোৰ কি হয়? তো কাৰণ কেলৈ ইনষ্ট্ৰাকশ্যন ছেটছবোৰৰ লগত অলপ যদি তুমি প্ৰগ্ৰামিংবোৰ শিকা ন খুব ভাল লাগিব মানে। তো ডেট ইজ ৱাই এইটো বিষয়ে অলপ পাছতকৈ পঢ়িম, ঠিক আছে। তো ইট ইজ ডিফাইন তো সেইটো কাৰণে ইয়াৰ ডেফিনেশ্যনছবোৰ অলপ চাইড কৰোঁ। জাষ্ট কথাটো হৈছে কি তুমি কি কাম কৰিব বিচাৰা, শ্বৰ্টত কৈ দিওঁ মোৰ কথাটো। তুমি ধৰি লোৱা তুমি এৰিথমেটিকৰ কাম কৰিব বিচাৰিছানে, যেনেকৈ আমাৰ ষ্ট্ৰীট লাইটছবোৰ আমি হয়নে এভৰিথিং থাকে নহয়। তোমাৰ চোৱা ষ্ট্ৰীট লাইটছবোৰ তোমালোকে মন কৰিছা, অট'মেটিক অন হয়, অট'মেটিক অফ হয়, মানে এটা টাইমাৰ দিয়া থাকে হয়, টাইমাৰৰ মতে কাম কৰে, দেন আকৌ অফ হৈ যায়, আকৌ ৰেড লাইট দিয়ে, আকৌ গ্ৰীণ লাইট দিয়ে, আকৌ টাইমাৰ ইউজ হয়। তো এই কামবোৰতো কোনো মানুহ নাথাকে, তো এই কামৰ পিছত থাকে মাইক্ৰ'প্ৰচেছৰ, ঠিক আছে। তো তেনেকুৱাবোৰ আমি টাস্ক পাৰফৰ্ম কৰাব পাৰোঁ। তো সকলোবোৰ টাস্কৰ কাৰণে নিৰ্দিষ্ট আমি এটা গ্ৰুপ ফৰ্ম কৰি দিয়া হৈছে, ঠিক আছে। তো সেইবোৰকে কৈছে ইনষ্ট্ৰাকশ্যন ছেট বুলি। অ'কে, তো বাছ সহজ সৰল ভাষাত ক'ব বিচাৰিলোঁ, তোমালোকে আই থিংক বুজিব পাৰিছা সেইখিনি, ঠিক আছে। তো দ্য ডাটা ডেট মাইক্ৰ'প্ৰচেছৰ কি কৈছে, ডাটা ডেট মাইক্ৰ'প্ৰচেছৰ মেনিপুলেট মাষ্ট কাম ফ্ৰম ইনপুট ডিভাইচ। অ'কে, হয় কথাটো। যেনেকৈ ইনপুট ডিভাইচ তেওঁলোকে চাগে স্ক্ৰীণত আই ডোণ্ট থিংক চ' দেখা পাব লাগে চাগে ন, তাৰপৰা অকণমান অলপ দেখা পাইছানে? ঠিক আছে। তো আমি ইনপুট ডিভাইচৰ দ্বাৰা আমি মাইক্ৰ'প্ৰচেছৰত কি কৰোঁ, ডাটাবোৰ দিওঁ। যেনেকৈ ধৰি লোৱা তুমি ক'ৰবাত বজাৰলৈ গৈছা, সেই ছেইম কাহিনী লৈছোঁ, ছেইম এক্সাম্পল, আলু পিঁয়াজ ডাল ল'ব লাগে কিবা। তুমি কি কৰিবা, তুমি সেইখিনিৰ কাৰণে তুমি লিখি লোৱা ন, ৰাইট, লিখি লোৱা, বস্তুটো লিখি ল'লোঁ ন। তো চকুৰে যেতিয়া চালোঁ বস্তুটো মোৰ দিমাগত ইনপুট হৈ আছে, হয় নহয় কোৱা? কিবা এটা বস্তু লিখি ল'লোঁ, নাইবা মায়ে কৈছে মই শুনিলোঁ, কাণেৰে শুনিলোঁ, তো কি হৈছে দিমাগত, তোমাৰ কাৰণেতো কাণটো ইনপুট ন, হয় নহয় কোৱা? মায়ে ক'লে আলু পিঁয়াজ ডাল হালধি কিবা লৈ আনিবি, তো এই কথাটো যে শুনিছোঁ, মোৰ কাণটো কি হয়, ইনপুট হয় ন। কাণে কথা কয় নেকি, মুখেৰেহে কথা কওঁ, মুখটো হৈছে মোৰ আউটপুট, কাণটো হৈছে মোৰ ইনপুট। তো কাণেৰে মই শুনিলোঁ, ৰাইট। তো সেইটোৱে কথা। ঠিক সেইদৰে মাইক্ৰ'প্ৰচেছৰটো তুমি কিবা এটা কাম কৰিবৰ কাৰণে, মেনিপুলেট কৰিবৰ কাৰণে, ডেট মিনছ তাক কামত লগাবৰ কাৰণে তুমি ইনপুট ডিভাইচৰ প্ৰয়োজন হ'ব। ক্লিয়াৰ হৈছে কথাটো? চলো ঠিক হে। তো দিছ ৰিপ্ৰেজেণ্টছ ডিভাইচ চাচ এজ কীবৰ্ডহে, যেনেকৈ আমি কীবৰ্ডৰ দ্বাৰা আমি ইনপুট দিব পাৰোঁ। আই থিংক ক্লিয়াৰ হৈছে নহয়? ঠিক আছে, অ'কে চলো ঠিক আছে। Okay, it understands it only, okay wait,
it only understands binary যেটো already মই কথাটো তোমালোকক কলো binary numbers a binary digit is called a bit এটা binary digitক কোৱা হ'ব 1 bit that means 101 তো মোৰ তাত কিমান বিট আছে 4 bit কাৰণ কেলে 1 2 3 4 ন ভাই 4 bit মোৰ কথাষাৰ বুজিব পাৰিছানে that means এটা 0 মই কম 1 bit এটা 1 ক মই কম 1 bit that means particularly 0 আৰু 1 ক মই কম 1 bit যেনেকৈ মই ক'লো চাবা দে 0 1 কোৱা টোটাল কিমানটা বিট হ'ল টোটাল হৈ গ'ল 1 2 2 বিট কোৱা কিমানটা বিট হ'ল 1 2 3 3 বিট মোৰ কথাষাৰ বুজিব পাৰিছা ওকে তো কৈছে এটা তেনেকৈ কোৱা হয় বিট বুলি এ বাইনাৰী ডিজিটক কোৱা হৈছে এ বিট ওকে তো মাইক্ৰ'প্ৰচেছৰ বেছ চিষ্টেম ওকে এইটো বহুত ইম্পৰ্টেণ্ট এটা ব্লক ডায়েগ্ৰাম হয় অলৱেজ ৰিমেম্বাৰ বেটা অলৱেজ এণ্ড অলৱেজ ৰিমেম্বাৰ ওকে এটা ব্লক ডায়েগ্ৰাম হয় এটা মাইক্ৰ'প্ৰচেছৰ যেনেকৈ তোমাৰ ব্ৰেইন বুলি ধৰা নাইবা তোমাৰ কম্পিউটাৰ বুলি ধৰি লোৱা না কি আছে ন টেনশ্যন নাই ন আৰামছে কম্পিউটাৰ বুলি ধৰি লোৱা কম্পিউটাৰত কি থাকে বেটা মেমৰি থাকে ৰাইট মেমৰি কিয় থাকে যেনেকৈ তোমাৰ ৰেম আছে ৰেম কিয় আছে ৰেম ৰম থাকিব ৰাইট তো কিয় থাকে বিকজ ডাটা আদান প্ৰদান কৰিবৰ কাৰণে চিম্পল কথা ভাই হয়নে তোমাৰ কম্পিউটাৰটো অন কৰাৰ লগালগে তোমাৰ কি কয় মেমৰিয়ে কাম কৰা ষ্টাৰ্ট কৰি দিয়ে নহ'লে ভাই অপাৰেটিং চিষ্টেমছবোৰ কেনেকৈ চলিব হয়নে নহয় কোৱা অপাৰেটিং চিষ্টেমবোৰৰ কাৰণেও মেমৰি দৰকাৰ পৰে তো ভাই অপাৰেটিং চিষ্টেম কেনেকৈ চলিব বেটা বছ মেমৰি লাগিব समझ रहे हो ठीक है तो কি হৈছে ইনপুট দিছোঁ নেক্সট ভাই মাইক্ৰ'প্ৰচেছৰ এটা চলা ঠিক আছে সি অপাৰেটিং চিষ্টেম এণ্ড মেমৰি যে ঠিক আছে দিবৰ কাৰণে মেমৰি আমাৰ আছে মাইক্ৰ'প্ৰচেছৰ এটা কি দৰকাৰ পৰে ডেট মিনছ তুমি কাম তাক লগাবৰ কাৰণে যে ইনপুটৰ দৰকাৰ যেনেকৈ আমি কীবৰ্ড ইউজ কৰিছোঁ ভাই কীবৰ্ড আমি ইউজ কৰিছোঁ কিবা আমি কাম এটাত লগাবৰ কাৰণে কীবৰ্ড আমি ইউজ কৰি আছোঁ ঠিক সেইদৰে নাইবা তোমাক কেলকুলেটৰটোকে ধৰি লোৱা 1 2 3 4 মাৰিবা নহয় প্লাছ বোলে 5 প্লাছ 2 প্লাছ মাৰিছা 5 মাৰিছা 2 মাৰিছা ক'বা মাৰিছা কীবৰ্ডটোৰ পৰা মাৰিছা ন তো সেইটো কাৰণে ইনপুটটো সেইটো কাৰণে চোৱা এৰ' মাৰ্কটো ভিতৰৰ ফালে দেখা গৈছে দেখা পাইছা অ'কে তো মাইক্ৰ'প্ৰচেছৰৰ পৰা ওলাব আউটপুটটো কোনটো যেনেকৈ আউটপুট ডিভাইচ যেনেকৈ আমাৰ ডিছপ্লেবোৰ ঠিক আছে ডিছপ্লে হৈছে আমাৰ আউটপুট ডিভাইচ হয়নে যেনেকৈ 1 5 প্লাছ 2 মাৰিলা তুমি 7 দেখা পালা 7 ক'ত দেখা পাইছা 7 দেখা পাবা তুমি ডিছপ্লেতে এইটো তোমালোকৰ কেলকুলেটৰ এনে চৰি এইটো কেলকুলেটৰ নহয় বাৰু ইমান কণত এইখিনি ডিছপ্লে এটা থাকে ন এইটো ডিছপ্লেটো ইয়াতে তুমি 7 নাম্বাৰ দেখা পোৱা তো সেইটোৱে কথা সেইটোৱে হৈছে মোৰ আউটপুট অ'কে বেটা দিছ ইজ মাই আউটপুট সেইটো কাৰণে এৰ' মাৰ্কটো এনেকৈ দিয়া হৈছে এৰ' মাৰ্কটো ভালকৈ মন দিয়া এক্সামত ভুল নকৰিবা বাট মেমৰিত চোৱা এৰ' মাৰ্ক দুই ধৰণত আছে এইটো ডাউনৱাৰ্ডো আছে এইটো আউটৱাৰ্ডো আছে বিকজ ডাউনৱাৰ্ড আৰু আপৱাৰ্ড কেলে বিকজ কথাটো হৈছে এইটো কাৰণে যে যাতে মেমৰি ডাটা আদান প্ৰদান মাইক্ৰ'প্ৰচেছৰ লগত হৈ থাকিবই লাগিব ক্লিয়াৰ হৈছে কথাটো চলো তো ফিৰ নেক্সট চাওঁ অ'কে ইনচাইড দি মাইক্ৰ'প্ৰচেছৰৰ ভিতৰত বেটা কি থাকে অলৱেজ ৰিমেম্বাৰ এইটো কথা একদম মানে গাঁঠ বান্ধ ল ঠিক আছে তো এই মাইক্ৰ'প্ৰচেছৰৰ ভিতৰত থাকিব ALU যিটো মই তোমাক কৈছিলোঁ এৰিথমেটিক অব্লিক লজিক ইউনিট অৰ এৰিথমেটিক এণ্ড লজিক ইউনিট বুলিও ক'ব পাৰা মোৰ কথা এটা শুনিবা দেই আমি যিয়েই কিবা এটা ৰিজাল্ট আমি ৰাখিম আল্টিমেটলি যেনেকৈ তুমি 5 প্লাছ 2 মাৰিলা 7 ওলাল ন 7টো কি হয় ৰিজাল্ট হয় জাষ্ট সহজ সৰল ভাষাত ক'ব বিচাৰিলোঁ ভাই 7 কি হয় তোমাৰ ৰিজাল্ট হয় তো এই ৰিজাল্টটো ষ্ট'ৰ হৈ থাকিব ALU এটা মোৰ কথাষাৰ বুজিব পাৰিছানে নাই ALU ধৰি লোৱা ভাই মই কৈছোঁ ন আৰামছে কাহিনী হিচাপে লোৱা ঠিক আছে তো ভাবা মাইক্ৰ'প্ৰচেছৰত ALU বোলা বস্তু এটা আছে ঠিক আছে এৰে বোলা বস্তু এইটো চোৱা ৰেজিষ্টাৰ বোলা বস্তু এটা আছে ৰেজিষ্টাৰ থাকিব আৰু কণ্ট্ৰল ইউনিট থাকিব ঠিক আছে এইটো কমপ্লিট এটা মাইক্ৰ'প্ৰচেছৰ কি থাকে ভাই মাইক্ৰ'প্ৰচেছৰৰ ভিতৰতো কিবা থাকিব ন তো সেয়াই এৰিথমেটিক এণ্ড লজিক ইউনিট আছে অব্লিক লজিক ইউনিট কণ্ট্ৰল ইউনিট আছে কণ্ট্ৰল ইউনিটে কি কৰিব ইয়াত টাইম আৰামছে পাবা মই বুজাম কোনো কথা নাই
কণ্ট্ৰল ইউনিটত থাকে টাইমিং এণ্ড কণ্ট্ৰল ছিগনেলছবোৰ থাকিব যেনেকৈ সহজ সৰল ভাষাত আকৌ কওঁ মানে আকৌ সহজ সৰল ভাষাত ক'বলৈ যাওঁ ঠিক আছে সহজ সৰল ভাষাত হৈছে এয়া যেনেকৈ তুমি ৰাতিপুৱা শুই উঠিবা হয় নাই তুমি ৰাতিপুৱা শুই উঠিলা শুই উঠি তুমি কি কৰিবা শুই উঠি তুমি চিধা ফাৰ্ষ্টতে কলেজলৈ যাবা হয়নে চাবা দে হয় নহয় মোক ক'বা কিন্তু চিধা তুমি কলেজলৈ গৈছা কলেজত গৈ তুমি ব্ৰাছ কৰিছা কলেজত গৈ ব্ৰাছ কৰিলা কলেজত গৈ তুমি খানা খালা ঠিক আছে কলেজত গৈ তুমি বাকী তোমাৰ যি কামবোৰ থাকে কৰিলা ঘৰুৱা কামবোৰ মানে ঠিক আছে যেনেকৈ আলু পিঁয়াজ আনিলা আৰু কিবা কিবি এখন কৰিলা খানা উনাও বনালা কলেজত গৈ কিনে ঘৰলৈ আহিলা ঘৰলৈ আহি পঢ়া শুনা কৰিবা কৰা জানো তেনেকুৱা কৰা নেকি তেনেকুৱাতো আমি কোনো নকৰোঁ ন ডেট মিনছ চবৰ এটা টাইমিং থাকে ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰিব লাগে ঠিক আছে দেন তুমি ফ্ৰেছ হ'লা দেন তুমি কলেজলৈ যাবা কলেজৰ এটা টাইমিং থাকিব হয়নে কলেজ ছুটি হোৱাৰ টাইমিং থাকিব য'ত তুমি গৈ পঢ়িবা হয়নে ঘৰ আহিবা ভাত খোৱাৰো এটা টাইমিং থাকে হয়নে মোৰ কথাষাৰ বুজি পাৰিছা ন চব বস্তুৰ এটা টাইমিং থাকিব তো কোনটো বস্তু কোন টাইমত কৰিব লাগে এইটো মাইক্ৰ' প্ৰচেছৰক কোনে যোগান ধৰে টাইমিং আৰু ডেট মিনছ কণ্ট্ৰল ইউনিটে ঠিক আছে তো কণ্ট্ৰল ইউনিটে এইটো যোগান ধৰিব অ'কে তো ঠিক আছে বাৰু আমি এইখিনি বুজিলোঁ ছাৰ নেক্সট আছে এৰে অফ ৰেজিষ্টাৰ্ছ এৰে মানে হৈছে ডেট মিনছ এটা কি বুলি কয় এৰে বুলি ক'লে ডেট মিনছ এটা গ্ৰুপ বুলি ক'ব পাৰা এটা ডেট মিনছ যেনেকৈ তোমাৰ বুকছবোৰ আছে ন চিৰিয়েলি বুকছবোৰ ৰাখি থৈছা তেনেকুৱা নিচিনা এটা গ্ৰুপটোক কোৱা হ'ব সেই এৰে বুলি ঠিক আছে তো এৰে অফ ৰেজিষ্টাৰ্ছ হৈছে চোৱা মই কওঁ বস্তুটো মন দিবা দেই চোৱা ইয়াত মই আহোঁ জাষ্ট এইটো ব্লক ডায়েগ্ৰামত আহিছোঁ মাইক্ৰ' প্ৰচেছৰে ডাঙৰ ডাটাবোৰ ষ্ট'ৰ কৰিবৰ কাৰণে মেমৰিজ দৰকাৰ পৰে মোৰ কথাষাৰ বুজিছানে নাই ডাঙৰ ডাটাবোৰ ষ্ট'ৰ কৰিবৰ কাৰণে মেমৰি দৰকাৰ পৰে বাট মাইক্ৰ' প্ৰচেছৰৰ ভিতৰতো একদম এলিমেণ্টাৰী ৰেজিষ্টাৰ্ছবোৰ থাকে যিয়ে বিহেভ মানে কাম কৰে মেমৰিৰ দৰে মোৰ কথাষাৰ বুজিব পাৰিছানে মাইক্ৰ' প্ৰচেছৰত ৰেজিষ্টাৰ্ছবোৰ থাকে যিবোৰে মেমৰিৰ দৰে কাম কৰে সেইটোকে আকৌ এনেকৈ ভাবি নল'বা যে ৰেজিষ্টাৰবোৰ ইয়াতহে থাকে নেকি বেটা ৰেজিষ্টাৰবোৰ থাকে মাইক্ৰ' প্ৰচেছৰত ঠিক আছে সদায় মনত ৰাখিবা এইটো কথা তো সেয়া ৰেজিষ্টাৰ থাকিব আমাৰ মাইক্ৰ' প্ৰচেছৰ থাকিব সেই ৰেজিষ্টাৰবোৰ ঠিক আছে তো অ'কে ঠিক আছে চাই লওঁ আৰু কিমান আছে দেই ৱেইট বেছি নাই হৈ যাব মেমৰিজৰ বিষয়ে অলপ চাওঁ মেমৰি কি আছে মেমৰি ষ্ট'ৰছ ইনফৰ্মেশ্যন ছাচ এজ ইনষ্ট্ৰাকশ্যনছ এণ্ড ডাটা মই যিটো ক'লোঁ ইনষ্ট্ৰাকশ্যনে হওক ডাটা হওক ঠিক আছে ডাঙৰ ফৰ্মেটত ডেট মিনছ সৰু সুৰাটো ডেট মিনছ মাইক্ৰ' প্ৰচেছৰ কাম কৰিবৰ কাৰণে মেমৰি দৰকাৰ পৰিবই বাট ডাঙৰ ডাটাবোৰ যেনেকৈ উদাহৰণ সহকাৰে কওঁ আকৌ যেনেকৈ তোমাক চাবা দেই মই ক'লোঁ ভাতটো তুমি লোৱা ঠিক আছে ভাত ল'লা তুমি ভাত লৈ কিনে তোমাৰ দিমাগত সেইখিনি ষ্ট'ৰ হৈ আছে যে ভাত লৈ মই চিধা খাবই লাগে হয় নাই এই হাতটো গৈ মুখলৈ যোৱাও এটা ডেট মিনছ মেমৰিৰে কাম এই কথা মনত ৰাখিবা যি ধৰণে তোমালোকৰ ধৰি লোৱা ডাঙৰ কিছুমান ডাটা ঠিক আছে ডাঙৰ ডাটা তুমি কি কৰিবা সৰু সুৰা ডাটাবোৰ তুমি মগজতে ভৰাই ৰাখিলা ঠিক আছে যেনেকৈ চেম কাহিনী বজাৰত সৰু সুৰা লিষ্ট এখন ঘৰ ধৰি লোৱা আজি জাষ্ট চাউল দালে লাগে চিধা গুচি গ'লা দিমাগত ষ্ট'ৰ হৈ আছে গুচি গ'লা আৰু চাউল দালি ল'লা গুচি আহিলা কিন্তু যিদিনাখন ঘৰত সকাম থাকে ডাঙৰ প্ৰগ্ৰাম থাকে সেইদিনাখন তুমি এখন লিষ্ট লিখি লোৱা কিয় কি তোমাৰ দিমাগত কি সিমানখিনি কেপেবল নহয় কেলৈ জানানে আমাৰ দিমাগটো ঠিক আছে সেইখিনি ডেট মিনছ কেপেবল হয়ো বাট সেই সময় অনুসৰি তোমাৰ ব্ৰেইনে সিমানখিনি ডেট মিনছ লোড ল'ব নোৱাৰে ৰাইট তো সেইটো কাৰণে তুমি কি কৰিবা তুমি লিখি লোৱা মোৰ কথাষাৰ বুজি পাইছা তুমি সেইখিনি লিখি লোৱা দিমাগতো মেমৰি আছে বাট তুমি সেইখিনি লিখি লৈছা সেই যে লিখি লৈছা বস্তুটো সেইটোৱে হৈছে তোমাৰ এয়া এক্সটাৰ্নেল যিটো মেমৰি এয়া মোৰ কথাষাৰ বুজিব পাৰিছানে নাই বাট মাইক্ৰ' প্ৰচেছৰত যেনেকৈ আমাৰ ব্ৰেইনত মাইক্ৰ' প্ৰচেছৰ নিজাও মেমৰি থাকে সেইবোৰক ৰেজিষ্টাৰ বুলি কয় কনফিউজন অলপো নহ'বা
ঠিক আছে মেমৰিত চাওঁ কি আছে এতিয়া ক্লিয়াৰ আছে চোৱা মই যিমানখিনি সহজ সৰল ভাষাত পাৰোঁ মই বুজাবলৈ চেষ্টা কৰিলোঁ ঠিক আছে তাৰ বাদেও যদি কিবা প্ৰব্লেম পোৱা ভাই জনাবা অ'কে তো বাইনেৰী ফৰ্মেটত থাকে ঠিক আছে ইট প্ৰভাইডছ ইনফৰমেশ্যন টু দ্য মাইক্ৰ'প্ৰচেছৰ ৱেন এভাৰ ইট নিডছ মাইক্ৰ'প্ৰচেছৰ যেতিয়া বিচাৰে লাদে তো মেমৰিয়ে ইনফৰমেশ্যনছবোৰ দি দিব usually there is a memory subsystem in a microprocessor base system okay microprocessor base memory subsystem eta thake nothing important to subsystem ot ki thake register include the registers include inside the microprocessor okay thik ase aru that means subsystem ot include hoy thake etu tension lobo dokar nai bad dia iman matha mari thakiba subsystems bot hero thake that means register bur thakil ঠিক আছে সহজ সৰল কথাত এতিয়া চোৱা মেইন বস্তু তোমাক এআই সুধিব এইখিনি লিখিলেও হ'ল দে মই ডাইৰেক্ট কৈ দিছোঁ নিডেড ইমানখিনিলৈকে লিখিলেও হ'ল এইখিনি ইমান নট ছ' ইম্পৰ্টেণ্ট দিছ ইজ নট ছ' ইম্পৰ্টেণ্ট ঠিক আছে অ'কে তো ৰিড অনলি মেমৰি কোনবোৰ হয় এণ্ড ৰেণ্ডম এক্সেছ মেমৰিজ কোনবোৰ হয় চ' ৰিড অনলি মেমৰি ইজ ইউজ টু ষ্ট'ৰ ইনফৰমেশ্যন ডেট ডাজ নট চেঞ্জ ওকে যিবোৰ বস্তু যিবোৰ ইনফৰমেশ্যন কেতিয়াও চেঞ্জ নহয় সেইবোৰ ৰিড অনলি মেমৰি থাকে যেনেকৈ তোমালোকৰ অপাৰেটিং চিষ্টেমবোৰ চোৱা অপাৰেটিং চিষ্টেমবোৰ তুমি অন কৰিলা লগালগ অপাৰেটিং চিষ্টেমে তোমাৰ কাম কৰি দিব মানে এইটো ৰেমত ষ্ট'ৰ হৈ নাথাকে ৰিমেম্বাৰ ডেট বেটা অপাৰেটিং চিষ্টেম তোমালোকৰ কোনো ৰেমত ষ্ট'ৰ হৈ নাথাকে ৰাইট অপাৰেটিং চিষ্টেমবোৰ থাকে ৰমত ৰিড অনলি মেমৰিত বিকজ অপাৰেটিং চিষ্টেম তুমি যাতে এনে তুমি অপাৰেটিং চিষ্টেম তুমি বেলেগ লগাব পাৰা কিন্তু চলি থকা অপাৰেটিং চিষ্টেমক তুমি চেঞ্জ কৰিব নোৱাৰা তুমি জানো উইণ্ড'জ 7ক চেঞ্জ কৰিব পাৰা নেকি উইণ্ড'জ XP ল'ব পাৰা উইণ্ড'জ 10 লগাব পাৰা কমপ্লিটলি তুমি ৱাইপ আউট কৰি চেঞ্জ কৰিব পাৰা সেইটো কথা কোৱা নাই চিষ্টেমটোকে তুমি চেঞ্জ কৰিব পাৰা নেকি চিষ্টেমটোক তুমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰা তো সেইটোৱে কথা হৈছে ৰিড অনলি মেমৰি অ'কে য'ত আমি সাল সলনি ডেট মিনছ ঘটাব নোৱাৰোঁ অ'কে ৰেণ্ডম এক্সেছ মেমৰি কোনবোৰ হয় তাক ৰিড ৰাইট মেমৰি বুলিও কোৱা হয় ৰেণ্ডম এক্সেছ মেমৰি ইউজ টু store information supplied by users such as programs data just program and data just simple jibu that means store hol logalog mobile off laptop off heri kinu data kinu off just on hoy thoka time ote jate data kine kam die bos hekhini thik ase to hebure hoise mor ram bot bhai example pabo ase sob pabo tension lobo dokar nai pohi thakim jetia sob ahi thakibo moi just eta idea jate tumalogok dibo bisarilu খেলি মেলি যাতে নহওক ओके आ गया हाँ चलो ठीक है चोआ ओके तो ये मात्र चोआ मैं तुम सके बुझाब विचारिছো न जे एया होइसे मोर ALU एया होइसे मोर इनपुट आउटपुट डिवाइस एया होइसे मोर मेमोरी राइट एया होइसे रेजिस्टार्स कंट्रोल ए पार्ट होइसे माइक्रो प्रोसेसर पार्ट ए पार्ट होइसे तुम्हार माइक्रो प्रोसेसर पार्ट ठीक है एंड এইখিনি মেমৰিজ এইখিনি ইনপুট আউটপুট ডিভাইস ভাই অলৰেডি ডিসকাস কৰিলো ঠিক আছে সিস্টেম বাস এইবোৰ বিষয় পিছতকে পঢ়িম কানেকশন দ্যাট মিন্স কানেকশন বাস ইজ নাথিং জাস্ট ইট উইথ লগত কানেক্ট কৰে okay to execute a program the user enters its instruction in binary format into the memory okay ইয়াৰ কথাটা আছে তুমি জানো binary format লিখিব পাৰিবা মই যদি কলো যোৱা 5 আৰু 2 এড কৰা 5 + 2 এড কৰিব লাগে তুমি কেন বাইনাৰী ফৰ্মেটত লিখা কেতিয়াও নিলিখো বহুত ডিফিকাল্ট হয় ভাই হেব্ৰ কাৰণ ল্যাঙ্গুৱেজ আছে ন তো টেনশন লব দৰকাৰ নাই মেচিন ল্যাঙ্গুৱেজ আছে ৰাইট এসেম্বলি ল্যাঙ্গুৱেজ তোমালোকে শুনিছা তো সেইখিনি লগতে জড়িত আছে কোনো টেনশন নাই হেব্ৰ ওকে তো ঠিক আছে the microprocessor then read this instruction and whatever data is needed from memory okay execute the instruction কৈছে যেতিয়া আমি ইনস্ট্ৰাকশনৰ দিলো যে এইটো কাম কৰা মাইক্ৰোপ্ৰচেছৰ কি কৰিব মেমৰিৰ পৰা সেই ডাটাখিনি ল'ব মেমৰিৰ পৰা সেই ডাটাখিনি লৈ সেই কামটো কৰিব সেই ইনস্ট্ৰাকশনটো ফলো কৰিব এক্সিকিউট কৰিব সেই ইনস্ট্ৰাকশনটো এণ্ড প্লেচ দ্য ৰিজাল্ট ইন মেমৰি অৰ প্ৰডিউচ ইট অন আউটপুট ডিভাইচ কৈছে যেটা ৰিজাল্টটো আমি পাম সেই ৰিজাল্টটো আইদাৰ মেমৰিত ৰাখিলে ঠিক আছে অৰ আউটপুট ডিভাইচক শ্ব' কৰি দিব যেনেকৈ মই 5 + 2 যদি এড কৰিব কওঁ কি কৰিব আউটপুট ডিভাইচত শ্ব' কৰিব আর তার কারণে মেমরি দরকার পড়ে ভাবা জাস্ট ইমাজিন করা যদি মেমরি না থাকে তোমার ডিসপ্লেত 7 কেনেকে দেখাবা বেটা 7 কেনেকে দেখাবা মেমরিত 7 টো দেখাই রাখিবৰ কাৰণে মোক মেমৰি দৰকাৰ পৰিব ন তো হেইটোৱে কৈছে যে ৰিজাল্টটো পালে ইয়াত মেমৰিটো ৰাখিব অৰ আউটপুট ডিভাইচক ই শ্ব' কৰিব
okay. To execute the program, the microprocessor read each instruction from memory. Same হেতু কথা যেটা মই কিবা কাম কৰোৱা বলৈছো মাইক্ৰোপ্ৰসেছৰৰ পৰা হি মেমৰিৰ পৰা সকলোবোৰ ইনষ্ট্ৰাকশনস পঢ়িব ওকে ইন্টাৰপ্ৰিটস মানে গম পাইছ না দ্যাট মিন্স যেনেকৈ আমি পঢ়া লগতে ৰিলেটেড ন ইন্টাৰপ্ৰিটস মানে দ্যাট মিন্স হি আয়ত্ত কৰিব সেই বস্তুটো এণ্ড দেন এক্সিকিউট মানে সম্পন্ন কৰিব সেই কামটো কিবা মই ইনষ্ট্ৰাকশনটো দিলো হি মেমৰিৰ পৰা ফাৰ্ষ্টতে ডাটাখিনি ইন্টাৰপ্ৰিট কৰিব আমি কিবা প্ৰগ্ৰাম এটা লিখিম কিবা কৰিম সেইটো মেমৰিৰ পৰা ইন্টাৰপ্ৰিট কৰিব যেনেকৈ মই কৈলো ধৰা মোৰ কম্পিউটাৰ অন কৰিবৰ কাৰণে ভাই তুমি অপাৰেটিং সিস্টেম ক'ত ৰাখিছা তুমি ৰমত ওকে তো মাইক্ৰোপ্ৰচেছৰ কি কৰিব ৰমৰ পৰা ডাটাখিনি ল'লে মাইক্ৰোপ্ৰচেছৰ মানে সিম্পল কথা কৈছোঁ আৰু কম্পিউটাৰে তোমাৰ হেৰিৰ পৰা ডাটাখিনি ল'লে মেমৰিৰ পৰা ডাটাখিনি ল'লে আৰু অপাৰেটিং সিস্টেমৰ দ্বাৰা তোমাক ডিসপ্লে কৰি দিলে বস্তুটো তাৰপিছত তুমি তাত লিখি গলা কি কৰা সেইটো কথা এভৰিথিং বস্তু মাইক্ৰোপ্ৰচেছৰে মেমৰিৰ পৰা ডাটা লৈ থাকিবই লাগিব টু এক্সিকিউট ৰাইট নেমছ for the cycle okay the microprocessor fetches মানে that means মানে হেৰি কৰা ইনফৰমেশনস বোৰ লোৱা সাৰ্চ কৰিব ডিকোড কৰিব ইট এন্ড দেন এক্সিকিউট ইট ডিকোড কৰা মানে that means মই যেটো কলো মেচিন ল্যাঙ্গুৱেজ বোৰ থাকে মেচিন ল্যাঙ্গুৱেজ তুমি লিখি দিলা যেনেকৈ দিলা 3C এনেকুৱা নামবোৰ থাকিব 3C that means যেনেকৈ add the number in the accumulator তেনেকুৱা নিচিনা ইয়াৰ that means এনেকুৱা 3C বুলি টাইপ কৰিবা তো ইয়াৰ কোড হৈছে ইয়াৰ ফুল মিনিং হৈছে load data in accumulator তেনেকুৱা নিচিনা হয় ওকে ধৰি লোৱা তাৰপিছত লিখিলা জাস্ট সে 2a লিখিলা ইয়াৰ মানে হৈছে এডিশন তেনেকুৱা নিচিনা ওকে তো থাকিব তাৰ কাৰণ তুমি এডিশন কাৰণে প্লাস মাৰিব দৰকাৰ 2a লিখিব লাগে তো এইবোৰ বস্তু হয় একচুয়ালি ঠিক আছে ভাই পঢ়িও গৈছো তোমালোকক বুজাবলৈ চেষ্টা কৰিব বিচাৰিছো ৰাইট So this sequence is continued until all instructions are performed. যেতিয়ালৈকে সম্পূৰ্ণ ইনষ্ট্ৰাকশনছবোৰ খতম হয় না যায় কামটো সম্পন্ন হয় না যায় যেনেকৈ মানে তুমি যেনেকৈ তোমাক বজাৰ কৰিবৰ কাৰণে যদি পঠায় তুমি যেতিয়ালৈকে গোটেই লিষ্টটো খতম হয় না যায় তুমি বজাৰ কৰিয়ে থাকিবা যাহাৰ লিষ্টটো খতম তুমি বজাৰৰ পৰা গুচি আহিবা নহয় জানোপা তো সেই তেনেকুৱা নিচিনা কথা লেপটপ পোৱা কম্পিউটাৰ পোৱা ডিজিটেল বস্তুবোৰ এভৰিথিং বস্তু বা সিহঁতিতো আমাৰ মানে হিউম্যান বিং মানে হেতৰ প্ৰত্যেক কথাই মানিব লাগিব ৰাইট তুমি কিবা এটা কাম এটা কৰিবৰ কাৰণে এক্সিকিউট কৰিবৰ কাৰণে দিছা তুমি কিবা এটা গান চোৱা মই সহজভাৱে কওঁ তুমি গান এটা বজাবৰ কাৰণে কিবা পিকচাৰ এখন তুমি মুভি এখন তুমি চাব বিচাৰিছা তুমি সেইখন চোৱা ঠিক আছে দ্যাট মিন্স কয় গান তুমি যদি এনে কয় নেকি তুমি যদি কিবা এটা গান এটা বজাবৰ কাৰণে বিচাৰিছা ঠিক আছে হিন্দী গান এটা আৰু কিবা এটা লগাইলা তুমি হিন্দী গান এটা তোমাক মোবাইলৰ পৰা কয় নেকি না আজি হিন্দী গান নুশুনিবি আজি ইংলিছ গান শুন আৰু অসমীয়া গান শুন তো তেনেকুৱা নিচিনা জাস্ট কোৱাটো কৈছোঁ তেনেকুৱা নিচিনা এইবোৰ কাম মাইক্ৰোপ্ৰচেছৰে নকৰে তুমি এভৰিথিং যিটো কাম দিলা সি সম্পন্ন নোহোৱালৈকে মাইক্ৰোপ্ৰচেছৰে মানে সেই আৰু মাইক্ৰোপ্ৰচেছৰে সেই কামটো কৰিবই ৰাইট তো সেইটোৱে কৈছে যেতিয়ালৈকে কমপ্লিট শেষ হৈ নাযায় সেই কামটো কৰিব তো সেয়াই অ'কে তো আজিলৈ ইমানে থাকিল ঠিক আছে আৰু মাইক্ৰোপ্ৰচেছৰৰ ইন্ট্ৰডাকশ্যনেল ভিডিঅ' ক'ব গ'লে এয়া আছিল নেক্সট আমাৰ পিন ডায়াগ্ৰামছবোৰ ষ্টাৰ্ট হ'ব এণ্ড তাৰ আৰ্কিটেকচাৰ্ছবোৰ ষ্টাৰ্ট হ'ব তো এয়াই আৰু তোমালোকৰ যিটো আমাৰ হেৰি আছিলে ডেমো ক্লাছেছবোৰ আছিলে এয়া মাইক্ৰোপ্ৰচেছৰৰ এটা ডেমো ক্লাছ তোমালোকক দিলোঁ অ'কে তো আশা কৰিছোঁ ভিডিঅ'টো অলপ দীঘলীয়া হ'ল হা বিকজ খণ্ডকৈ তুমি নিজে চোৱা এটা কণ্টিনিউছ আমি গৈ আছোঁ ন মই যদি ব্ৰেক কৰি দিওঁ বস্তুটো অলপ খেলি মেলি হৈ যায় তো সেইটো কাৰণে মই একেটা ভিডিঅ'তে মই বনাব বিচাৰিলোঁ অ'কে তো আজিলৈ থাকোঁ ইমানে অ'কে তো তোমালোকে পঢ়ি থাকা মাইক্ৰোপ্ৰচেছৰ আৰু মেচিনছ এণ্ড কণ্ট্ৰল ছিষ্টেমছবোৰো শিকি থাকা ঠিক আছে আৰু যিসকলে ল'ব বিচাৰা পেইড ক্লাছ প্লাছ ক্লাছবোৰ ঠিক আছে প্লাছ ক্লাছবোৰ যিসকলে ল'ব বিচাৰা ন মোক 9365966620 এইটো তোমালোকে মোক কণ্টেক্ট কৰিব পাৰা ঠিক আছে এয়া মোৰ হোৱাটছএপ নম্বৰ মোক কণ্টেক্ট কৰিলে হ'ল তো আজিলৈ থাকক ইমানে থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল